নমস্কাৰ আজি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আপোনাৰ কোনসমূহ খাদ্য খালে এগৰাকী ব্যক্তিৰ ফুড পয়জনিং বা আপোনাৰ খাদ্যৰ বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে এইটো দেখা যায় যে প্ৰতি বছৰে আমাৰ অসমত ভালেখিনি ব্যক্তি ফুড পয়জনিং বা খাদ্যৰ বিষক্ৰিয়াত ভুগে বা মৃত্যু হোৱা দেখা যায় আপোনাৰ বাতৰি কাকতে হওক টিভিয়ে পত্ৰ এনেকুৱা ধৰণৰ নিউজ বাতৰি ওলাই থাকে গতিকে আজি আমি আলোচনা কৰিম কোনসমূহ খাদ্য খালে বেছিকৈ আপোনাৰ ফুড পয়জনিং হোৱাৰ শংকা থাকে বা কি ধৰণে খাদ্য খালে বেছিকৈ ফুড পয়জনিং হোৱাৰ বা খাদ্যৰ বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ খাদ্যত বিষক্ৰিয়া বুলি ক'লে সাধাৰণতে সেইবোৰ খাদ্য খালে বেছিকৈ খাদ্যত বিষক্ৰিয়া হয় যিবোৰ খাদ্য আপোনাৰ দূষিত হয় বা যিবোৰ খাদ্য খোৱাৰ ফলত দূষিত খাদ্য খোৱাৰ ফলত আমাৰ ডায়েৰিয়া বমি পেটৰ বিষ পেট কামুৰণি উকালি অহা এই ধৰণৰ লক্ষণসমূহ যেতিয়া দেখা দিয়ে তেতিয়া আপোনাৰ খাদ্যত বিষক্ৰিয়া হোৱা বুলি কোৱা হয় কাৰণ আমি খাদ্য আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজনীয় কিন্তু স্বাস্থ্যকৰ খাদ্যহে স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় দূষিত খাদ্যই আমাৰ ক্ষতি কৰিব পাৰে খাদ্যত বিষক্ৰিয়া সৃষ্টি কৰিব পাৰে তাৰ ফলত নানা ধৰণৰ সমস্যা আপোনাৰ আহিব পাৰে টক্সিনৰ ফলত বিভিন্ন ধৰণৰ বীজাণুৰ ফলত ব্যক্তিগৰাকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে গতিকে প্ৰথম কথা ৰাস্তাৰ তলত যিবোৰ ৰাস্তাৰ ষ্টল থাকে অপেন ষ্টল থাকে যিবোৰ খাদ্যসমূহ পোৱা যায় সেই ধৰণৰ খাদ্য আপুনি পৰিহাৰ কৰক সেই ধৰণৰ খাদ্যসমূহে সাধাৰণতে ফুড পয়জনিং হোৱাৰ শংকা বঢ়াই তোলে ভিতৰটো হ'ল কমকৈ সিজোৱা মাংস সাধাৰণতে মাংস এটা বেক্টেৰিয়া বা বিভিন্ন ধৰণৰ বীজাণুৰ কাৰণে খুব ভাল খাদ্য হয় গতিকে কমকৈ সিজোৱা মাংসত যিহেতু বীজাণুসমূহ মৰি নাযাব গতিকে কমকৈ সিজোৱা মাংস যদি আপুনি খায় আপোনাৰ মাংসটো বহু ক্ষেত্ৰত বহু ব্যক্তিৰে মানে খুব প্ৰিয় খাদ্য গতিকে যদিহে কমকৈ সিজোৱা মাংস খায় কিন্তু আপোনাৰ ফুড পয়জনিং হোৱাৰ খাদ্যৰ বিষক্ৰিয়া হোৱাৰ শংকা বাঢ়ি যায় গতিকে আপুনি সম্পূৰ্ণ সিজাহে মাংস খাব এইটো হ'ল আপোনাৰ ফ্ৰিজত ৰাখি থোৱা তৰমুজ বহুদিন আগতে কাটি যদি ফ্ৰিজত ৰাখি থৈ দিয়ে বা বহুদিন আগতে কাটি থোৱা তৰমুজ আমাৰ বিভিন্ন বহু পিছত দেৰিকৈ খায় তেতিয়াও আপোনাৰ খাদ্যত বিষক্ৰিয়া হ'ব পাৰে গতিকে আপুনি ফ্ৰেছ তৰমুজ খাব যেতিয়াই খায় তাৰে আগতে কাটি পিনে খাব আৰু এটা আছে যে কৰকৰা ভাত আপোনাৰ পাৰিলে ভাত ৰান্ধাৰ আপুনি 1 ঘণ্টাৰ ভিতৰতে খোৱাটো খুবেই ভাল নহ'লেও আপুনি ফ্ৰিজত থ'ব পাৰে কিন্তু কৰকৰা ভাত যিটো আমি ৰান্ধাৰ বহুদিন পিছত ৰাতিপুৱা খাওঁ আজি ৰান্ধিলে কালি ৰাতিপুৱা খাব নেক্সট ডে খাব এনেকুৱা সেই ধৰণৰ খাদ্য খালেও আপোনাৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ শংকা বাঢ়ি যায় আৰু আপোনাৰ বন্ধাকবি কি হয় যদিহে আপুনি বাহিৰৰ পাতসমূহ গুচাই নিদিয়ে তেতিয়াও আপোনাৰ ফুড পয়জনিং বা খাদ্যত বিষক্ৰিয়া হোৱাৰ শংকা বাঢ়ি থাকে কাৰণ সেই পাতসমূহত বিভিন্ন ধৰণৰ পোক হওক কীটাণু হওক আপোনাৰ বিভিন্ন বীজাণু হোৱাৰ চান্স বাঢ়ি যায় গতিকে বাহিৰৰ পাতসমূহ ভালকৈ গুচাই ভিতৰৰ পাতসমূহে আপুনি খাদ্যত ব্যৱহাৰ কৰিব গজালি ওলোৱা বুট বা মগুত কি হয় আপোনাৰ বীজাণুৰ পৰিমাণ বাঢ়ি যায় বেক্টেৰিয়াই হওক বা অন্যান্য বীজাণুৰ পৰিমাণ বাঢ়ি যায় গতিকে গৰম পানীৰে ধুইহে আপুনি গজালি ওলোৱা বুট মগু খোৱাটো উচিত এইসমূহ খাদ্য সাধাৰণতে ফুড পয়জনিং হোৱাৰ শংকা বেছিকৈ দেখা যায় গতিকে এইসমূহ খাদ্য খাওঁতে আপুনি যদি অকণমান সতৰ্কতা গ্ৰহণ কৰে আপোনাৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ শংকা ভালেখিনি কমি আহিব আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ